পিহু থেংক ইউ ছ' মাছ দেই তুমি আমাক ইমান ধুনীয়া ডিজাইন ছাবমিট কৰাৰ কাৰণে এই গোটেইকেইটা ডিজাইনবোৰ বহুত বেছি ভাল লাগিছে আৰু বহুত বেছি ইউনিক হয় সঁচাকৈ তোমাৰ লগত কাম কৰি দেখিছো ভাল লাগিব নিশ্চয় নিশ্চয় মিষ্টাৰ বৰুৱা আপুনি ঠিকেই কৈছে আমাৰো আপোনালোকক কাম কৰি বহুত ভাল লাগিব পিছে এই ডিজাইনকেইটাৰ ক্ৰেডিট আপুনি মোক নহয় আচলতে এই ডিজাইনকেইটা যোনে কৰিছে তেওঁক সেই ক্ৰেডিটটো দিলেহে বেছি ভাল হ'ব নেকি মিছ পিহুৱে এই গোটেইকেইটা ডিজাইন অকলে কমপ্লিট কৰিছে ৱাও হয় নেকি মিছ পিহু থেংক ইউ ছ' মাছ দেই তুমি সঁচাকৈ বহুত টেলেণ্টেড হয় ইমান ধুনীয়া আৰু ইমান ইউনিক ডিজাইনকেইটা আমাক দিছা সঁচাই মোৰ বহুত বেছি ভাল লাগিল আশা কৰিছোঁ আগলৈও তোমাৰ এনেকুৱা ডিজাইনবোৰ আমি পাই থাকোঁ এনেকুৱা ইউনিক ডিজাইন পালে মানে আমাৰ বহুত ভাল হ'ব থেংক ইউ ছ' মাছ দেই বাৰু পিকু আমি এতিয়া আহিছোঁ আকৌ লগ পাম আমি বহুত সোনকালে ঠিক আছে মিষ্টাৰ বৰুৱা থেংক ইউ ছ' মাছ আপুনি যে আমাৰ লগত কণ্ট্ৰেক্ট চাইন কৰিলে তাৰ কাৰণে আচ্ছা অতি সোনকালে লগ পাম থেংক ইউ ছ' মাছ তোমাৰ কাৰণে আজি সঁচাকৈ তেওঁলোক একেবাৰে হেপী হৈ গৈছে তোমাৰ ডিজাইনকেইটা ইমান ইউনিক আৰু ইমান ধুনীয়া মোৰো খুব ভাল লাগিল পিহু আগলৈও এনেকুৱা কাম কৰি থাকিম আমি একেলগে সঁচাই তোমাৰ কাম বহুত ভাল আছে পিছে আজি তোমাৰ কিবা প্লেনিং আছে নেকি গধূলি যদি কিবা প্লেনিং নাই তেতিয়াহ'লে মই কিবা এটা ভাবিছিলোঁ থেংক ইউ ছ' মাছ টিকু কিন্তু নাজানো আৰু আগলৈ তোমাৰ লগত মই কাম কৰিম নকৰিম এইটো মোৰ ফাৰ্ষ্ট কাম আছিলে তাকো তোমাৰ লগত বুলি মই নাজানিছিলোঁ গতিকে নেক্সট টাইম মই কি কৰিম সেইটো পিছৰ কথা আজি মোৰ তেনেকৈ প্লেনিং বুলি ক'বলৈ একো নাই এইকেইদিন মোৰ ভালকৈ হোৱা নাই এই ডিজাইনকেইটাৰ লগতে সেইকাৰণে ভাবিছোঁ আজি অকণমান আৰাম কৰিব লাগিব কিন্তু তুমি কি ভাবিছা কোৱাচোন বাৰু পিহু তুমি তেনেকৈ কিয় কৈছা তুমি মোৰ লগত কাম কৰি বেয়া পাইছা নেকি নে মই থকাৰ কাৰণে তুমি মোৰ লগত কাম নকৰোঁ বুলি কৈছা তেনেকৈ নক'বা কাৰণ এইটো এটা ভাল চান্স হয় দেখা নাই তোমাৰ কাম তেওঁলোকে কিমান বেছি ভাল পাইছে এনেকৈ আগলৈ আৰু কাম কৰি থাকিবা এদিন চাবা বহুত ছাকচেছ হ'বা সেইকাৰণে তুমি এবাৰ ভাবি চাবা অকল মোৰ কাৰণে যদি তুমি মোৰ লগত কাম কৰিব নিবিচাৰিছা তেন্তে সেইটো কিন্তু বেয়া হ'ব তোমাৰ কাৰণে গতিকে এবাৰ ভাবি ল'বা আৰু মই কি ভাবিছোঁ মানে আজি এই কণ্ট্ৰেক্টটো তোমাৰ কাৰণে ছাকচেছ হৈছে তুমি ইমান ধুনীয়া ডিজাইনকেইটা দিলা যে তেওঁলোকো বহুত হেপী হৈ গ'ল আৰু আমাক অৰ্ডাৰো দিছে গতিকে মই ভাবিছোঁ আজি মোৰ ফালৰ পৰা এটা পাৰ্টি দি দিওঁ জুলি আৰু ৰাজীৱকো ইনভাইট কৰি ল'ম আমি গোটেই চাৰিটাই পাৰ্টি এটা কৰোঁ বুলি ভাবিছোঁ যদি বেয়া নোপোৱা আহি যাবা আজি নে কি কোৱা ঠিক আছে চাওঁ বাৰু যদি মোৰ মন যায় তেতিয়া মই আহিম তোমাক আগতীয়াকৈ জনাই দিম চিন্তা কৰিব নালাগে আৰু বাকী দেখিল মই ইয়াত কাম কৰাৰ কথা সেইটো মই নিজেই ভাবি ডিচাইড কৰি ল'ম একচুৱেলি ইয়াত ভাবিবলৈ একোৱেই নাই মই মুঠতে তোমাৰ কোম্পানীত কাম কৰিব বিচৰা নাই মই যিমান পাৰোঁ তোমাৰ পৰা আঁতৰতে থাকিব বিচাৰিছোঁ সেইকাৰণে মই ইয়াত কাম নকৰাটোৱে মোৰ কাৰণে বেষ্ট হয় আৰু সেইটোৱে মোৰ লাষ্ট ডিচিশ্যন বুলি ক'ব পাৰি বাৰু এতিয়া মই আহিছোঁ তোমাক পিছত জনাই দিম মই জুলি থেংক ইউ ছ' মাছ তুমি আজি মোক বহুত বেছি হেল্প কৰিলা দেই নহ'লে আজি মই অকলে কি কৰিলোঁ হয় ঠিক নাই তুমি নথকা হ'লে সঁচাকৈ বহুত প্ৰব্লেম হ'ল হয় তুমি বহুতখিনি হেল্প কৰি দিলা আজি থেংক ইউ ছ' মাছ ঠিক আছে মিষ্টাৰ ৰাজীৱ থেংক ইউ ক'ব নালাগে মই তোমাৰ পাৰ্চনেল এছিষ্টেণ্ট হয় গতিকে তোমাৰেতো হেল্প কৰিব লাগিব আৰু এনেও মোৰ ইয়াত বিশেষ একো কামেই নাই তুমি মোক কামত কি কাৰণে ৰাখিলা সেইটোহে কেতিয়াও ভাবি নাপাওঁ যি হওক আজি তোমাক হেল্পৰ দৰকাৰ হৈছিল আৰু মই তোমাক হেল্প কৰিলোঁ যেতিয়া নেকি মই ইয়াত কাম কৰোঁ বেলেগ মোৰ কামো নাছিল ফ্ৰী আছিলোঁ সেইকাৰণে তোমাক হেল্প কৰিলোঁ ঠিক আছে বাৰু আচ্ছা তুমি এতিয়া ঘৰলৈ যাবা ন তুমি মোৰ লগতে যাব পাৰিবা ব'লা নহ'লে তোমাৰ যদি বেলেগ ক'তো কাম নাই নাই মই এতিয়া ঘৰলৈ নাযাওঁ একচুৱেলি পিহুৱে ফোন কৰিছিলে তাই মোৰ লগত কিবা কথা আছে বোলে সেইকাৰণে তাই মোক মাতিছে গতিকে তাইক লগ কৰি একেবাৰে আমি তাই কি কাম আছে কৰিব তাৰপিছত একেবাৰে আমি ঘৰলৈ গুচি যাম গতিকে তুমি মোৰ কাৰণে ৰৈ থাকিব নালাগে তুমি যোৱা আৰে টিকু তই ইয়ালৈ কেতিয়া আহিলি আমি যে গমেই নাপাওঁ তই তাৰমানে মনে মনে আমাৰ কথাবোৰ শুনি আছিলি নেকি পিছে তোৰ অফিচৰ কাম শেষ হৈ গ'ল নি তই ইয়ালৈ আহিলি যে অঁ মোৰ কাম শেষ হ'ল কাৰণেতো মই ইয়ালৈ আহিছোঁ মই আচলতে তহঁত দুটাক লগ পাম বুলি ইয়ালৈ আহিছিলোঁ আজি তহঁতৰো কাম সোনকালে শেষ হ'ল যেন পাইছোঁ আচ্ছা জুলি ফাৰ্ষ্টে তোমাৰ লগতে কথা আছে একচুৱেলি আজি আমাৰ যিটো কণ্ট্ৰেক্ট চাইন হ'ল বহুত ডাঙৰ কণ্ট্ৰেক্ট হয় আমি বহুত ডাঙৰ অৰ্ডাৰ এটা পাইছোঁ আৰু এইটো সম্ভৱ হ'ল পিহুৰ কাৰণে পিহুৱে ইমান ধুনীয়া ডিজাইনকেইটা দিলে ইমান ইউনিক তেওঁলোকে খুব ভাল পালে ডিজাইনকেইটা আৰু আগলৈ পিহুৰ লগত কাম কৰি থাকিব বিচাৰিছে এতিয়া তাই মোৰ লগত কাম কৰিব বিচৰা নাই মোৰ কোম্পানীত কিন্তু মই তাইক কৈছোঁ তাই যদি ইয়াত মোৰ কাৰণে অকল কাম নকৰে তেতিয়া তাইৰ কাৰণে বেয়া হ'ব তাই কামটো কৰিলে মানে খুব ভাল হ'ব এইটো এটা ভাল চান্স তাইৰ কাৰণে গতিকে তুমিতো বেষ্ট ফ্ৰেণ্ড হয় তাই অলপ বুজাবা আৰু লগতে আজি এই ইমান ডাঙৰ এটা কণ্ট্ৰেক্ট চাইন হ'ল সেইকাৰণে মই মোৰ ফালৰ পৰা পাৰ্টি এটা দিব বিচাৰিছোঁ পিহুকো কৈছোঁ তুমিও আহিবা এতিয়া পিহুৱে কি কৰি নাজানো কিন্তু আহিলে ভাল পাম গতিকে তোমালোক দুইজনে আহিবা এইফালে ৰাজীৱ তয়ো আহিব লাগিব আমি চাৰিটাই আজি পাৰ্টি এটা কৰিম বুলি ভাবিছোঁ হয় নেকি টিকু কংগ্ৰেচুলেশ্যনছ এণ্ড পাৰ্টি কথাটো মই নাজানো এতিয়া সেইটো পিহুক সুধিব লাগিব
তাই যদি আহিম বুলি কয় তেতিয়া মই তাইৰ লগত নিশ্চয় আহিম। আৰু যদি তাই নাহে মইনো অকলে আহি কি কৰিম? যাৰ কাৰণে আজি পাৰ্টিটো তুমি ৰাখিছা তাই যদি নাহে পাৰ্টিত কিয় ভাল লাগিব জানো? গতিকে চাই লওঁ, তোমাক জনাম বাৰু। আচ্ছা আজি তোমাৰ ফ্ৰেণ্ডো আহি গ'ল, গতিকে তোমাৰ ফ্ৰেণ্ডৰ তোমাৰ লগত কথাও থাকিব পাৰে। ময়ো যাওঁ মোৰ ফ্ৰেণ্ডৰ ওচৰলৈ। তাই মোক অথনিৰ পৰা ফোন কৰিয়ে আছে, নহ'লে পিছত খঙি কৰিব। সেইকাৰণে ঠিক মই আছে যাওঁ জুলি, দেই। বাই বাই। বাৰু টিকু, আজি পাৰ্টি মই লগ পাম আহিছোঁ। তেতিয়াহ'লে। বাই ৰাজীৱ। তুমি আহিবা দেই, আৰু পিহুকো আহিবলৈ ক'বা। পিহু, তইতো আজিকালি বহুত বেছি হেপী। কাৰণ সকলোৱে তোৰ কামটো বহুত ভাল পাইছে। তই যিকেইটা ডিজাইন দিলি নহয় সেইকেইটা একদম ইউনিক আৰু বহুত বেছি ধুনীয়া বুলি কৈছে। মই আৰু আজি ক্লিনিকৰ পৰা ওলাইছিলোহে মাত্ৰ, টিকু তাত গৈ পালেগৈ আৰু সিয়ে কৈছিলে তই বোলে বহুত বেছি ভাল কাম কৰিছে, সকলোৱে তোৰ কাম ভাল পাইছে। আৰু লগতে তেওঁলোকে বোলে তোক আগলৈও তেওঁলোকৰ লগত কাম কৰাটো বিচাৰিছে, কিন্তু তই মানা কৰিছ বোলে। কি কাৰণে? পিহু, তই যদি অকল টিকুৰ কাৰণে এই কামটো নকৰোঁ বুলি কৈছ, সেইটো কিন্তু সঁচাকে ভাল কৰা নাই। হ'ব যদি তই এতিয়া মোক সেইবোৰ ক'ব নালাগে। গতিকে এই কামটো আজি পিছে মই বহুত বেছি হেপী আছোঁ, কিন্তু অকল এইটো কাৰণে নহয় যে মোৰ কাম সকলোৱে ভাল পাইছে। সেইটোতো মোৰ বেলেগে কথা, আৰু সেইটো বহুত ভাল লাগিছে। মোৰ ডিজাইনকেইটা যে তেওঁলোকে পচন্দ কৰিলে, মইতো ভাবিছিলোঁ ইমান মানে সোনকালে এইকেইটা বনোৱা হৈছে, কিবা মিষ্টেকো হ'ব পাৰে, ভাল নাপাব পাৰে, কিন্তু তেওঁলোকে ইমান ভাল পাব বুলি মই ভবাই নাছিলোঁ। আৰু বাকী থাকিয়ে মোৰ হেপী হোৱাৰ কথা, তেনেহ'লে মই এইটো কাৰণেই হেপী আছোঁ যে আজিৰ পৰা আৰু মই টিকুৱেটৰ কোম্পানীলৈ যাবও নালাগে আৰু তাৰ চেহেৰাও চাব নালাগে। কিন্তু যদি আজি টিকুৱে পাৰ্টি এটা দিছোঁ বুলি কৈছে, মোক আৰু তোক যাবলৈ কৈছে, ৰাজীৱকো মাতিব বোলে, কি কৰোঁ তাকে ভাবি পোৱা নাই। কি কৰিম ভাবি পোৱা নাই মানে? পিহু, আজি তই কিমান এটা ডাঙৰ কাম কৰিছ। তোৰ কাৰণে টিকুৱেটৰ কোম্পানীয়ে ইমান ডাঙৰ কণ্ট্ৰেক্ট এটা চাইন কৰিলোঁ বুলি কৈছে, আৰু সেইকাৰণে টিকুৱে এই পাৰ্টিটো তোৰ নামত দিছে। এতিয়া তই যদি নাযাৱ কথাটো বেয়া নহ'ব জানো? তাতে এইটো কামৰ লগত জড়িত, সেইটো কাৰণে তই নগ'লে মানে বেয়া লাগিব। তই গ'লে ভাল হ'ব। মোকো কৈছে টিকু তালৈ যাওঁতে মোক আৰু ৰাজীৱক তাতে গ'লে, আৰু মোকো আহিবলৈ কৈছে। মই বাৰু ইয়াত তোক যাবলৈ মানা নকৰোঁ, মই তোৰ যোৱাটো বিচাৰিছোঁ কাৰণ এই পাৰ্টিটো তোৰ নামত দিছে। গতিকে তই গ'লে মানে ভাল হ'ব। কাম কৰ নকৰ বাৰু, তই কৈছ যেতিয়া আজিৰ কাৰণে বাৰু মই মেনেজ কৰি ল'ম। আজি যাম মানে আমি দুইজনে যাম। তই ৰেডি হৈ থাকিবি তেতিয়াহ'লে, নহ'লে এটা কাম কৰিবি, ৰেডি হৈ তই আমাৰ ঘৰলৈকে গুচি আহিবি, তাৰ পৰা দুইজনে একেলগে গুচি যাম। ঠিক আছে? হ'ব দে, এতিয়া ঘৰলৈ যাওঁ ন, এনেও ভাগৰ লাগিছে, অকণমান গৈ আৰাম কৰি লওঁগৈ। তাৰপিছত তই ৰেডি হৈ পিনে আহি যাবি আমাৰ ঘৰলৈ। মই বাৰু ৰেডি হৈ থাকিম, তই মোৰ কাৰণে ৰ'ব নালাগে দে। হ'ব দে, এতিয়া গৈ যাওঁ ব'ল। ৰাজীৱ, তোৰ কি লাগিছে? পিহু আহিবনে আজি পাৰ্টিলৈ? মই কিন্তু এই পাৰ্টিটো তাইৰ কাৰণে ৰাখিছোঁ। এতিয়া তাই যদি নাহে আমিনো কি পাৰ্টি কৰিম? তেতিয়া পাৰ্টি কেঞ্চেল কৰিবই লাগিব। কিন্তু তাইক মই কৈছিলোঁ যদি তুমি পাৰ্টিলৈ আহা মোক মেছেজ বা ফোন এটা কৰি দিবা। এতিয়ালৈকে তাইৰ একো খবৰেই নাই, আৰু এতিয়ালৈকে তাই জনোৱা নাই যেতিয়া নাহিব নিচিনাই লাগিছে। মই এনেই পাৰ্টিটো এৰেঞ্জ কৰা হৈছে। তাই মানে কৈছোঁ নহয় মোৰ লগত কাম কৰিবলৈও বেয়া পায়, পাৰ্টিলৈ আহিবলৈ তেনেকুৱা একো নহয়। তাই নোৱাৰিলে। পিহুৱে তোক নকওঁ বুলি নাই কোৱা চাগে, কাৰণ তাই তোৰ লগতে কথাই পাতিব নিবিচাৰে, সেইকাৰণে তোক মেছেজ ফোন একো কৰা নাই। কিন্তু জুলিয়ে মোক ফোন কৰিছিল, তাইক সুধোতে তেতিয়া তাই ক'লে পিহু পাৰ্টিলৈ আহিব বোলে, আৰু সিহঁত দুজনী এতিয়া মানে ঘৰৰ পৰা ওলালে। গতিকে তই চিন্তা নকৰিবি দে, তাই পাৰ্টিলৈ আহিছে। ব'ল এতিয়া আমি বস্তুখিনি কি কি কৰিব লাগে কৰি লওঁগে। হেই পিহু, জুলি, তোমালোক আহি পালাহি। আমি অথনিৰ পৰা তোমালোকৰ কাৰণে ৱেইট কৰি আছিলোঁ। আচ্ছা পিহু, থেংক ইউ ছ' মাছ তুমি আজি পাৰ্টিটোলৈ অহাৰ কাৰণে। মই ভাবিছিলোঁ তুমি মানা কৰি দিবা, কিন্তু এই পাৰ্টিটো তোমাৰ নামতে ৰখা হৈছে, গতিকে তুমি নাহিলে মানে আমিনো কি কৰিলোঁ হয়? আহিলে ভাল লাগিল। বাৰু আহা। তাকে মোৰ কাৰণে মানে মোৰ ডিজাইনকেইটাৰ কাৰণে তোমালোকৰ কোম্পানী ইমান ডাঙৰ কণ্ট্ৰেক্ট এটা চাইন কৰিছে, ইমান ডাঙৰ অৰ্ডাৰ এটা পাইছা, গতিকে মোৰ কাৰণে পাৰ্টি দিছা, আৰু মই নাহিম তেনেকুৱাতো হ'বই নোৱাৰে। সেইকাৰণে আহিলোঁ। আজি আমাৰ লাষ্ট নাইট, মানে আমাৰ লগ পোৱাৰ। কাইলৈৰ পৰাতো না মই তোমাৰ কোম্পানীলৈ যাব লাগিব, না তোমাৰ চেহেৰাও চাব লাগিব। সেইকাৰণে মই আজি বহুত বেছি হেপী আছোঁ, আৰু সেইটো কাৰণে মই ভাবিলোঁ পাৰ্টিটো লৈ আহি যাওঁ, আজিয়ে লাষ্ট যেতিয়া, সেইকাৰণে গুচি আহিলোঁ। অ' হয় নেকি পিহু? ঠিক আছে বাৰু, তুমি যদি ভাবিছা যে তুমি আকৌ আমাৰ কোম্পানীলৈ আহিব নালাগে, সেইটো পিছত দেখা যাব। কি ঠিক কিবা কাম ওলাইও যাব পাৰে, গতিকে তুমি এতিয়া আজিয়ে লাষ্ট বুলি ক'ব নোৱাৰা। বাকী এতিয়া আমি কোম্পানীৰ কথা ডিছকাছ নকৰোঁ নেকি? অঁ আজি পাৰ্টিটো বাৰু সেইটো কাৰণে ৰাখিছোঁ, কিন্তু তথাপিও কোম্পানীৰ কথা এতিয়া পিছত পাতি থাকিম। আৰু পিহু, তোমাক স্পেচিয়েলি থেংক ইউ ছ' মাছ। তোমাৰ কাৰণে মানে আচ্ছা হ'ব, তোমালোকে থিয় হৈ কথা পাতি থাকিম বুলি ভাবিছা নেকি? আহা বহাই, আৰু খাবৰ কাৰণে কিবা এটা অৰ্ডাৰ কৰিব লাগিব। আহা জুলি, আহা। পিহু, সঁচাকৈ টিকুৱে ঠিকেই কৈছে, তুমি তোমাৰ টেলেণ্ট দেখাবৰ কাৰণে ইমান ভাল এটা অপৰচুনিটি পাইছা, চান্স পাইছা। গতিকে তুমি এই কামটো কৰিলে মানে তোমাৰ কাৰণে ভাল হ'ব, আৰু তেওঁলোকে তোমাৰ ডিজাইনটো বহুত বেছি ভাল পাইছে। কি ঠিক আগলৈ যে তেওঁলোকে তোমাক তেনেকুৱা কাম নিদিব, নিশ্চয় দিব, কাৰণ তোমাৰ কাম প্ৰথমতে ইমান বেছি ভাল পাইছে। গতিকে
তুমি অকল টিকুৰ কথা ভাবি তোমাৰ কামটোৰ লগত একো ডিচিশ্যন নল'বা। ভালকৈ ভাবি চিন্তিহে তুমি ডিচাইড কৰিবা কি কৰিলে তোমাৰ কাৰণে ভাল হ'ব। আৰু আমি সকলোৱে ভাবিছোঁ তুমি এই কামটো যিমান কৰিবা সিমানেই তোমাৰ কাৰণে ভাল হ'ব। তোমাৰ আচ্ছা টেলেণ্টটো আচ্ছা ঠিক আছে, সকলোকে দেখুৱাব লাগিব। তোমালোকে সকলোৱে মোক ইমান জ্ঞান দি নাথাকিবা। এনেকুৱা লাগিছে যেন ইয়াত নুবুজাৰ ভিতৰত মইহে আছোঁ আৰু বাকী তোমালোক সকলো জ্ঞানী। হ'ব দিয়া, আজি পাৰ্টিৰ কাৰণেহে মাতিছিলা নে মোক জ্ঞান দিবলৈ মাতিছিলা? এতিয়া সকলোৱে পাৰ্টি কৰিবলৈ আহিছে যেতিয়া এইবোৰ কথা পিছত ভাবি থাকিবা। আৰু হ'ব দিয়া, তোমালোকে সকলোৱে কৈছে যেতিয়া মই বাৰু এই কথাষাৰ আকৌ এবাৰ ভাবি চাম। কিন্তু এতিয়া এইটো টপিক বন্ধ কৰা।